আপোনালোকে স্ক্ৰীনত দেখি থকা এই ল'ৰাজন হৈছে বিকাশ অসম বীৰ লাচিত সেনাৰ এজন নেতা আছিলে এও জুবিন গাৰ্গ ঢুকুৱাৰ কেইদিনমান পিছতে এজন ব্যৱসায়ীৰ পৰা জুবিন গাৰ্গৰ নামত এম্বুলেন্স কিনিম বুলি কৈ 5 লাখ টকা দাবী ধমকি দি আদায় কৰিব বিচাৰিছিল জিতেন্দ্ৰ হালৈ নামৰ এজন ব্যৱসায়ীৰ পৰা ফটকা ব্যৱসায়ীৰ পৰা এও 5 লাখ টকা দাবী ধমকি দি আদায় কৰিব বিচাৰিছিল শুনক জিতেন্দ্ৰ হালৈৰ মুখেদি ব্যৱসায়ী জিতেন্দ্ৰ হালৈ তেওঁৰ মুখেদি এম্বুলেন্স কিনিম বুলি বিকাশ অসমে আমাক 5 লাখ টকা দাবী কৰিছিলে আৰু আমি যদি সেই টকাটো আমি নিদিও তেওঁলোকৰ ল'ৰা পঠিয়াই আমাক এটাও ফটকা বিক্ৰী কৰিব নিদু বুলি কৈছিলে কিন্তু এইটো সময়ত আমাৰ অৱস্থা একদম বেয়া আছিল আমি উপায় নাপাই সিদিনাই 12 তাৰিখে গধূলি ফটাহিল আমবাৰী থানাৰ ওচৰত বিক্ৰান্ত কলিতা নামৰ ল'ৰাজনক আমাৰ বিকি ৰয় মোৰ ভাইটি এজনে যায় 1.5 লাখ টকা সিদিনাই দি যাৰখন দিয়াত মোৰ দেৰি হ'ল এই কাৰণে হেতু সময়তো ভয় আছিল মই আপোনাক কলোৱে আৰু যেহেতু তেওঁলোকক এতিয়া মানে বীৰ লাচিত সেনাৰ পৰা যেহেতু তেওঁলোকক অব্যাহতি দিছে বা বহিষ্কাৰ কৰিছে সেই কাৰণে মই আপোনালোকৰ মানে সংবাদ মাধ্যমৰ আগেদি বা আপোনালোকৰ দ্বাৰা মই কওঁ যে মানে বাকি যাতে বীৰ লাচিত সেনা মোক কোনো বেয়া নাপায় মোৰ খালি এই 4জন ল'ৰাৰ ওপৰতে মোৰ হেৰি এওঁলোকে কঠোৰতম কঠোৰ শাস্তি পাব লাগে আৰু দ্বিতীয়জন যাতে বিকাশ অসমত জন্ম নাপায় কি আৰু হেতু সময়ত আমাৰ বিজনেস কৈছে যে আমাৰ ল'ৰা পঠিয়াই দিম আপোনাক এটা ফুলজাৰিও মানে এটা ফুলজাৰিও আপনি বিক্ৰী কৰিব নোৱাৰে একদম মানে বুকু মানে হিৰ ফুলি গৈছে ধমকি দিওঁতে স্পেক্ট্ৰামত কলিতা স্পেক্ট্ৰাম ৰূপিনী গাঁও উপায় নাপায় লাষ্টত তাৰমানে আমি যদি এনেকৈ চলো আজি এই বছৰ হ'ল আৰু অহা বছৰ হ'ব আৰু আপোনালোকে নিজে ভাবকচোন মই ইয়াতে মোৰ গুৱাহাটীত জন্ম মই এজন খিলঞ্জীয়া আজি খিলঞ্জীয়াৰ উৎপাতত যদি খিলঞ্জীয়াই অসমত ব্যৱসায় কৰিব নোৱাৰে আমি বাহিৰত যাই কি কৰোঁ আপনি আজি চাওক অসমৰ মানুহ যিমান কেৰালা তামিলনাডু যিমান জেগাত কাম কৰি আছে সব লেবাৰ কাম কৰি আছে কিন্তু কোনো ব্যৱসায় আমাৰ অসমীয়া খুব কম নাইয়ে কি জানি ব্যৱসায় কৰিব মানে আমি আমাৰ নিজৰ জায়গাতে যদি আমি ব্যৱসায় কৰিব নোৱাৰো এই গুণ্ডাৰ নিচিনা এই বিকাশ অসমৰ হেৰিবিলাকৰ কাৰণে তেনেহলে আমি অসমীয়া জাতিটো আমাৰ খিলঞ্জীয়া কেনেকৈ আগবাঢ়ি যাব উত্তৰ দিয়কচোন